নামত আনন্দ কৰা মানুহে নাই, থালিটো নবজায়। আপুনি ইয়াতে সংসাৰিত গান লগাই পুৰা পুৰা একদম এইটো গামছা এইটো এনেকৈ কৰি মাৰিব, একদম নাচিব না। কিন্তু প্ৰভুৰ বাক্যত কৈছে সকলো সময়তে তেওঁৰ নামত আনন্দ কৰিব লাগে। আনন্দ কেতিয়া থাকে? যেতিয়া প্ৰভু আপোনাৰ ভিতৰত থাকে না। তো এইকাৰণে মাতৃ পিতৃবিলাকক এটা দায়িত্ব দিছে ঈশ্বৰে যে আমাৰ সন্তানবিলাকক আমি তুলি তালি ডাঙৰ দীঘল কৰি জ্ঞানত আৰু বয়সত আমি কি কৰিব লাগে? তাক বাঢ়ি যাব দিব লাগে। যীশুৱে কি কৰিছিলে? যদি লোক 2:52 পদ পঢ়িব তাতে লিখা আছে, কিন্তু এইদৰে যীশু জ্ঞান আৰু বয়সত বৃদ্ধি পাব ধৰিলে আৰু ঈশ্বৰৰ অনুগ্ৰহৰ সৈতে আৰু মানুহৰ প্ৰেমত অধিককৈ তেওঁ বাঢ়ি যাব ধৰিলে। যীশুৱে মানুহৰ দৃষ্টিটো কৈছিলে বহুত ভাল লগা যীশু, কাৰণ যীশু 8 বছৰ বয়সতে বিধান পণ্ডিতবিলাকৰ লগত কথা পাতিছিলে। শিক্ষাটো কোনে দিছিলে? কোনে দিছিলে? যীশুতো স্বৰ্গত ঈশ্বৰৰ পুত্ৰ হয়, তাক গাব্ৰিয়েল দূত আহি পেলাই দি দিলে নেকি? এনেকা নেকি? এনেকাতো নাই। যীশু মানুহৰ দৃষ্টিত আৰু ঈশ্বৰৰ দৃষ্টিত তেওঁ বাঢ়ি যাব ধৰিলে বুলি লিখা আছে। তাৰ মানে তাৰ মাতৃ পিতৃয়ে যদিও যীশু সৰু আছিলে, এইটো সময়তে তেওঁ বাক্য শিকাইছিলে। আপুনি বিলীন নকৰিব পাৰে। সমুৱেলতো লিখা আছে না। সমুৱেল যেতিয়া জন্ম হৈ গ'ল, সমুৱেল যেতিয়া সৰু সময়তে তাৰ মায়ে কি কৰিলে? মন্দিৰত জেৰুচালেমত তাক এৰি দিলে। ক'লে যে মোক ঈশ্বৰে, মই প্ৰাৰ্থনা কৰিছোঁ যদি প্ৰথম সন্তান মই পাওঁ তো মই ঈশ্বৰৰ নামত দি দিম। আৰু এইকাৰণে এলি পুৰোহিতৰ ওচৰত তেওঁক দি দিলে। আৰু যেতিয়া এলি পুৰোহিতৰ ওচৰত তেওঁ আছিলে, এলি পুৰোহিতে ভালকে চকুত দেখি নাপায়। তাক হয়তো কিন্তু 5-6 বছৰ বয়সত দিছে। এলি পুৰোহিতে ভালকে চকুত দেখি নাপায় বুলি লিখা আছে দেই। আপুনি ৰাজাবাৰীত পঢ়িলে পাব, সমুৱেলত পঢ়িলে পাব। আপুনি এলি পুৰোহিতে ভালকে দেখি নাপায়। যেতিয়া আমি এটা কথা, আমাৰ নানা বুঢ়াৰ লগতে যেতিয়া মানুহ বহে ন, তো বহুত সময়তে নানাৰ ভাৱটো মাৰিবলৈ চেষ্টা কৰে। দেখি নাপালে কোনোবা দেখি নোপোৱা মানুহ তাৰ পৰা মাৰিব বিচাৰে, চুপ কৰিব বিচাৰে, হয় নহয়? যি মানুহে যদি টকা পইচা ঢেৰ আছে, মন্দিৰবিলাকতে আজি ধৰি লওক বহুত কল মূল, বহুত নাৰিকল, বহুত ফল মূলবিলাক আছে, আৰু যদি পূজাৰীটোৱে যদি দেখি নাপায় তো তাৰ চেলাটোতে বাচ্চাৰ বেছি লোভ হয় ন। বাচ্চাটো লোভ হয় ন। বাচ্চাটো এতিয়াও পটকে হাত লগাই দিব, কিবা এটা মুখত দি দিব, খাই দিব। বাচ্চাৰ লোভ আছে, বহুত লোভ আছে। সৰু সময়তো মোৰো আছিলে। আমাৰ বাবা একফালে একটা যোগাৰ কৰিছিল শৰাই দিব, তাৰে ভিতৰত 2টা কল খাই দিলোঁ। পূজা নোহোৱাৰ আগতে যি ওলাই দিলে মোৰ বাবাই। তো কথা হ'ল কি, তো এই বাচ্চাটোৰ গাঁতত লোভ নাছিলে জানো সমুৱেলৰ গাঁতত? কিন্তু সমুৱেলক শিকাই পঠাইছে। সমুৱেলক সৰুৰ পৰাই শিক্ষা দিছে তাৰ মাতে, চোৱা বেটা, তুমি এতিয়া ঈশ্বৰৰ ঘৰত সেৱা কৰিবলৈ যাবা, আৰু তুমি হয়তো এলি পুৰোহিতে ভালকে চকু দেখি নাপায়, তাৰ চকুৰ পৰা বাচি যাব পাৰিবা, কিন্তু তুমি ঈশ্বৰৰ চকুৰ পৰা বাচি নোৱাৰা। এইকাৰণে তুমি পবিত্ৰতা চলা বুলি দিবা। আৰু এইকাৰণে বাইবেলত লিখা আছে সমুৱেলৰ মানুহৰ দৃষ্টিত আৰু ঈশ্বৰৰ দৃষ্টিত বাঢ়ি গ'ল বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। সমুৱেলে মানুহৰ দৃষ্টি আৰু ঈশ্বৰৰ দৃষ্টিটো বাঢ়ি গ'ল। আপোনালোকে সমুৱেল 2:26 পদত পঢ়িলে পাব। তাৰ মানে অসম্ভৱ একো নাই। আমি মানুহৰ দৃষ্টিত বাঢ়ি যাব লাগে আৰু ঈশ্বৰৰ দৃষ্টিটো আমি বাঢ়ি পেলাই যাব লাগে। প্ৰিয়সকল, খ্ৰীষ্টৰ নাম, খ্ৰীষ্ট মিন্স উদ্ধাৰ হয়, খ্ৰীষ্টৰ নাম হয় লাইট হয়। কৈছে মই জগতৰ পোহৰ আৰু তুমিও জগতৰ পোহৰ। সদায় ওপৰত থাকিব লাগে, তলত থাকিব নালাগে। আৰু সেই পোহৰটো আমাক ঈশ্বৰে জিলিকাবৰ কাৰণে আজি মাতৃ পিতৃক আমাৰ এটা দায়িত্ব দিছে। আৰু এইকাৰণে বাইবেলত কৈছে বহুত মানুহবিলাকে জন্মদিনটোক লৈ পেলাই পালন কৰিব লাগে বুলি বহুত মানুহবিলাকে কয় না। মই একবাৰ বিহাৰত একবাৰ গৈছিলোঁ জন্মদিনৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ কাৰণে। এটা বোলে পাষ্টৰ আপচেল আহিলে, আৰু তাতে কৈছে তাৰ শ্বশুৰ বুঢ়া কৈছে बर्थडे किस लिए मनाना चाहिए? आदमी कोई अपना जीवन में उम्र घटता है तो घटने के से कोई आनंद मनाता है क्या? আমাদের জীবনটা যদি কমে যায় তো আনন্দ করবো যেন আমরা কালি মরবো বলে এখানে বলে 1 সপ্তাহ পিছিয়ে মরবো তো আনন্দ করতে মন যাবে তো কেলে মানব লাগে? কিন্তু মই তাক কৈছোঁ আমি এইখানেই জন্মদিন পালন কৰোঁ, কাৰণ বিলাপত 2 আপোনাৰ যদি পঢ়িবা 3:22 পদ 23 পদত পঢ়িবা, তাতে লিখা আছে আমি हम मिट नहीं गए, यो यहोवा की महाकरुणा है, फल है क्योंकि उसकी दया अमर है, प्रति थोर वो नहीं होती रहती है, तेरी सच्चाई महान है বুলি কৈছে। আমি যে আজিলৈকে যে জীয়াই আছোঁ না, গোটেই বছৰটো যে কৈছে যে যিটো বাচ্চা মৰি যাব বুলি পেলাই কৈছিলে, আজি 3 বছৰলৈকে যে বাচ্চাটো জিন্দা আছে, কাৰ অনুগ্ৰহ? অনুগ্ৰহ কাৰ হয়? ঈশ্বৰৰ হয়। আপুনি ডাউট কৰে নেকি ঈশ্বৰৰ কৰিব নোৱাৰে?
3 বছৰৰ যিটো 3 বছৰ আগতে কৈছিলে এইটো ফুলফিল হৈ গ'ল আজি বাচ্চা জীয়াই আছে বুলি কৈছে তো যিজন ঈশ্বৰে 3 বছৰলৈকে জীয়াই ৰাখিলে সেই ঈশ্বৰক আমি ধন্যবাদ দিব লাগে নে নালাগে আজি বহুত প্ৰত্যেক দিন মানুহ এক্সিডেণ্ট দুৰ্ঘটনা হৈ পেলাই মৰি আছে মইতো যোৰহাট ৰোডটো গেলে প্ৰত্যেক দিনে মানুহ এক্সিডেণ্ট গাড়ী এক্সিডেণ্ট জীৱ জন্তু এক্সিডেণ্ট একদম বহুত মোক ভয় লাগে এনেকা টাইম চালে প্ৰত্যেক দিন মানুহ কোনোবা হস্পিটেলত মৰি আছে কোনোবা ৰাস্তা ঘাটত মৰি আছে কোনোবা সুইচাইড কৰি আছে কোনোবা মানুহ মাৰ্ডাৰ কৰি দি আছে না কিন্তু আজি দিনটোও আমি বাচি আছো যীশুৰ নামতে প্ৰেজ দ্য লৰ্ড আজি দিনটোও আমি ঈশ্বৰৰ নামতে বাচি আছো তো আমাক দৰকাৰ নাই আমি তেওঁ ধন্যবাদ দিয়াটো আমি এই কাৰণে ধন্যবাদ দিব লাগে আৰু প্ৰভুৱে আজি 3 বছৰ কমপ্লিট কৰিলে আৰু এই কাৰণে প্ৰভু এটা সুন্দৰভাৱে ৰখাৰ কাৰণে আমি প্ৰভুক ধন্যবাদ দিব লাগে প্ৰেজ দ্য লৰ্ড ঈশ্বৰৰ উপস্থিত আমাৰ জন্মদিনটো আমি সদায় মনাব লাগে আৰু আমি তেওঁক ধন্যবাদ জনাব লাগে মা দেউতাৰ লগতো আমি মানিব লাগে কি কাৰণে মা দেউতাৰ লগত কেলে মানিব লাগে বুলি ক'লে কেলে মানিব লাগে আপোনালোকে মাতৃসকল আছে আপোনালোকে বাৰ্থডেটো পাতিছে কেলে মনাব লাগে কাৰণ কেলে মানিব লাগে আমি নাজানে না একটা স্টোরি কম স্টোরি ভাল লাগে না সাধু ভাল লাগে না আপোনালোকক সাধু ভাল লাগে অকল একজনক ভাল লাগি হৈছে জন্মনি বাকি কাজন দুইজন আহিছে সো মানুহে কি কৰে গম পাইছে যেতিয়া বাৰ্থডে যেতিয়া ডেকা ল'ৰা হৈ যায় নহয় মই ৰিচেণ্টলি একটা বাৰ্থডে গোলাঘাটতে হৈ আছিলে সেইটো জেগাতে মোৰ ল'ৰা পঢ়ি থকা অৱস্থাতে মই মানে ব্ৰিজৰ তলতে গৈ পেলাই ৰেষ্ট কৰি আছিলোঁ তাতে গৰম হৈ আছিলে বেছি তেওঁলোকে বিয়েৰ আনি পেলাই পাৰ্টি কৰিছে এইটো বাৰ্থডে হেপী বাৰ্থডে আন বিয়েৰ কাৰ্ডটো ওচৰতে আছে আৰু খাই পেলাই আনন্দ কৰিছে আৰু বহুত মানে অশ্লীল ভাষাবিলাক মানুহ ব্যৱহাৰ কৰে নাম খালে সেইবিলাকতো মইতো ক'বও নোৱাৰোঁ তো এনেকা তেওঁবিলাকে কৰি পেলাই এনজয় কৰি আছে তাতে মাতৃ পিতৃ তাহাঁতৰ লগত নাই তো ঠিক এনেকৈ একটা ষ্টৰি মই ক'ব বিচাৰিছোঁ একটা ঘৰতে বাৰ্থডে পাতিছে এনেকৈ ধুনীয়া ৰঙীল কাগজ লগাইছে বেলুন সজাইছে ডিজে আনিছে আৰু ধুনীয়াকৈ তাৰ লগৰবিলাকক লৈ পেলাই তেওঁ মানে বাৰ্থডে মানি আছে কিন্তু তাৰ মাকক ক'ত ৰাখিছে গম পাই এটা ৰুমত সোমাই পেলাই থৈ দিছে লগৰবিলাক আহিছে পাৰ্টি গিফ্ট লৈ পেলাই আহিছে আৰু ধুনীয়াকৈ সজাইছে কেক আছে ডিজে আছে ৰঙীল কাগজত সজাইছে তাৰ ফ্ৰেণ্ডবিলাক আছে সব বস্তু আছে কিন্তু তাৰ মাকক ক'ত ৰাখিছে একটা ৰুমত ভৰাই পেলাই ৰাখিছে তেতিয়া তাৰ মায়ে এটা চিঠি লিখি পেলাই ল'ৰাটোক দিছে এইটো পঢ়িবা বুলি তাক মানে দিছে যেতিয়া ল'ৰাটোক দিছে চিঠিটো তেতিয়া পঢ়ি পেলাই চাইছে বেটা তুমি আজিৰ দিনতে জন্ম আছিলা যিদিনা এই জন্মদিনটো যে পালন কৰিছা সেইদিনাখন মই তেজ লগা গাঁতত গৈ পেলাই মই তোমাৰ কাৰণে হস্পিটেলত থাকিব মই এডমিট আছিলোঁ তোমাৰ মোক চবে চি কৰিছে এই ছুট হৈছে বাচ্চা জন্ম হ'লে ব্লিডিং হয় ন ছুট হৈছে ছুটে নোখোজে মোক গালি দিছিলে তোমাক ধৰা নাছিলে কিন্তু মই তোমাক সাৱটি ধৰি পেলাই মই কিন্তু তুমি আজি ফ্ৰেণ্ডবিলাকক পাই পেলাই তুমি বাৰ্থডেটো বাৰ্থডে মনাইছা কিন্তু যি মানুহে তোমাক জন্ম দিলে তুমি আজি তাক দৰ্জা বন্ধ কৰিছা তেতিয়া তেওঁ কান্দিছে আৰু সাৱটি গৈছে মা মোক ক্ষমা কৰ সেই বস্তুটো কোনে শিকাব তাৰ মায়ে কাগজত চিঠি লিখি দিয়াৰ কাৰণেহে তেওঁ গম পালে যে মোৰ মায়ে মোৰ কাৰণে কি কৰিছে মা কি হয় বুলি ক'লে এনেকৈ একটা কথা লিখা আছে যিজনে 8 মাহ পেটত ৰাখে 9 মাহ পেটত ৰাখে আৰু 3 বছৰ বুকুত ৰাখে সেইজনক মা বুলি আমি কওঁ হা আমি সেইজনক মা বুলি কওঁ আৰু তুমি লিখি দিয়াৰ কাৰণে গম পাইছা যে তোমাৰ মায়ে তোমাৰ কাৰণে কি কৰিলে তো ঠিক তেনেকৈ কাগজ কিতাপটো পঢ়াৰ পিছতেই গম পালে যে মোৰ মায়ে মোৰ কাৰণে কি কৰিছিলে তো প্ৰিয়সকল যেতিয়ালৈকে আমি নিজৰ ঈশ্বৰৰ বাক্যটো যেতিয়ালৈকে নপঢ়োঁ এই কিতাপটো যেতিয়ালৈকে নপঢ়িম না তেতিয়ালৈকে আমি গম নাপাওঁ যে জেনেছিছ 110 যেনেকৈ কৈছে তোমাৰ মাতৃ পিতৃক সন্মান কৰিবা আজিকালি মানুহ ল'ৰা ছোৱালী মাতৃ পিতৃক সন্মান কৰে নাই কমিব কি কাৰণে বুলি ক'লে এই সৰুৰ পৰাই এই ঈশ্বৰৰ ভয় ভক্তিটো নিশিকাৰ কাৰণে ঈশ্বৰৰ ভয় ভক্তিটো নিশিকাৰ কাৰণে আজি কি হৈছে ল'ৰা ছোৱালীবিলাকে ঈশ্বৰৰ পৰা আঁতৰি গৈছে আৰু এই কাৰণে আমি ধন্যবাদ দিব লাগে মাতৃ পিতৃক লৈ পেলাই এইকাৰণে কৰিব লাগে কাৰণ সেই দিনটো মোৰ কাৰণে মায়ে বহুত কষ্ট কৰিছিলে সেই দিনটো বহুত কষ্ট কৰিছিলে মোৰ মায়ে মোৰ কাৰণে মাদাৰ ডেজ একটা গামোচা পিন্ধাই পেলাই ফটো মাৰি পেলাই হেপী মাদাৰ ডেজ কালি দূৰ চিন কৰা এই কাম নাই চব প্ৰভুৰ বাক্য সেৱা কৰক
আপনার ফেসবুক মানুহে চাই একটা লাইকৰ কাৰণে কাম নকৰক প্ৰভুৰ স্বৰ্গদূতে লাইক কৰক ইউ আর বেস্ট প্রেজ দ্য লর্ড আমি এনেকা কৰিব লাগে তেতিয়া ক'ব পাষ্টৰ কি কথা কৈ আছে যে বাৰ্থডে দিনতে আপুনি আমাক কি দেওবাৰে গিৰ্জা দি আছে প্ৰিয়সকল আপোনাৰ কাৰণে হয় আপোনাৰ বাচ্চাটো আজিলৈকে পৃথিৱীৰ কৰলৈকে চন্দ্ৰবিন্দুৰ একো জনাই নাই এইটো শিক্ষা দায়িত্ব আপুনি হয় স্কুল ষ্টাৰ্ট হয় আপোনাৰ ঘৰৰ পৰা আৰু স্কুলৰ প্ৰথম ঘৰৰ কিতাপটো আপনার বাইবেল হব লাগে এ ফর আপেল হব না লাগে প্রেজ দ্য লর্ড প্রথম কিতাপ হব লাগে পবিত্র বাক্য যেটো কৈছে মাতৃ পিতৃক সন্মান কৰা আমি এইটো শিকোৱাটো আমাক বহুত দৰকাৰ আছে সেইকাৰণে আমি নিজৰ মাতৃ পিতৃৰ লগত আমি এইকাৰণে পালন কৰিব লাগে যে তেওঁ আমাক ভালকে জন্ম দিছে আমাক দুখৰ কষ্টতে তেওঁ আমাক ডাঙৰ দীঘল কৰিছে কিনে আমি মনাব লাগে আচ্ছা কওকচোন এনেকা বাৰ্থডে কোনোবা আপুনি মনা দেখিছে গান বিলাকে মাল পিয়েঙ্গে সে বাচ্চাটো কি শিকিব বাৰু কওকচোন এই বাচ্চাটো এইটো শিকিব ন শিকিব না কওকচোন আর কৈছে বুঢ়া হলো তাক এনেকা শিক্ষা দি মাল পিয়েঙ্গে কি শিক্ষা দিলে আপুনি ইয়াত ঈশ্বৰৰ কথা কৈ পেলাই বহুত মানুহবিলাকে মিথুনৰ চিনেমাৰ গান লগাই নাচি থাকে বাচ্চাটো কি শুনিব এতিয়া স্বৰ্গদূত কথা ক'লে এতিয়া ভূতৰ এক্টিং কেইটা কৰিছে হা আপুনি বাহিৰত যেটো ভিতৰতো এইটো হ'ব লাগে বিজয় চিন্তা লৰ্ড কেৱল প্ৰভুৰ কাৰণে আপুনি আনন্দ কৰিব লাগে মানুহক দেখাবলৈ কাৰণে সুন্দৰ আৰু বাকিটো মোৰ মুখটা নাই খোলাবি বলে যে এটো জেড গালি দি দিয়ে এনেকা হ'ব নালাগে হয় আপোনাৰ দায়িত্ব হয় যদি আপোনাক পুৰস্কাৰ দিছে ন ঈশ্বৰে আশা কৰে আপুনি পুৰস্কাৰটো জিলিকাই ৰখাটো আর জিলিকাটো নহয় খোলা ঠিকা ইয়াত দি পেলাই ইয়াত বগা পাউডার ঘঁহি পেলাই এইটো জিলিকাবলৈ ক'বা নাই আপুনি জিলিকিব কেৱল ঈশ্বৰৰ বাক্যৰ দ্বাৰাই প্রেজ দ্য লর্ড আর এইকাৰণে আমি ঈশ্বৰৰ বাক্যৰ দ্বাৰাই আমি আমাৰ ল'ৰা ছোৱালীক শিকাব লাগে যীশু কৈছে মই দাইখালতা তোমালোকে ডাল মোৰ লগত যিবিলাকে থাকে সেইজন ফলবান হয় কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰে হয় মানুহে ইচ্ছা কৰে কিন্তু গোটেই সংসাৰত ঘূৰিব বিচাৰে ঈশ্বৰৰ বিনে মানুহ একো কৰিব নোৱাৰে ঈশ্বৰৰ বিনা কিবা কৰিব পাৰে একো কৰিব নোৱাৰে আচ্ছা জন্মদিনত তুমি ক'ত ফুৰিবলৈ যাবা বেটা বহুত মানুহ পাৰ্ক যাম একলেণ্ড যাম না ক'ত যাবা আপুনি যদি জন্মদিনত যদি আপোনাক যদি অপশ্যন দিয়ে ক'ত ফুৰিবলৈ যাবা আপুনি ফুৰিবলৈ যায় না বহুত মানুহে জন্মদিন ফুৰাই দিবি বুলি এনেকৈ ফুৰিব লাগে কিন্তু জন্মদিনতে মানুহ কি কৰে বহুত ইচ্ছা কৰে গোটেই সংসাৰত মানুহবিলাকে ঘূৰিব বিচাৰে কিন্তু আপুনি কওক সংসাৰত ঘূৰাটো মই বেয়া কোৱা নাই দেই সংসাৰত ঘূৰাটো মই বেয়া কোৱা নাই কিন্তু যিজনে এই সংসাৰটো সৃষ্টি কৰিলে সেইজনক আজি তেওঁৰ পৰা দূৰত থাকি তেওঁক নাজানিছে ফলটোক জানিছে কিন্তু গুৰিটোক জনা নাই যে ক'ৰ পৰা উৎপন্ন হৈছে সংসাৰটো যিজনে বনালে তেওঁক আজি জনা নাই জগতৰ যিজনে সৃষ্টি কৰিলে পৃথিৱীখন যিজনে সৃষ্টি কৰিলে আজি সেই ঈশ্বৰক মানুহ আজিলৈকে জনা নাই আর সংসারটো যাব বিচাৰে মোবাইল কোনে চলাবলৈ জানে সবে জানে এইটো কি হয় বাল্ব না বাল্ব কোনে চিনি পায় রাইট গুড বাল্ব সবে চিনি পায় বাল্বটো কোনে সৃষ্টি কৰিছে আপুনি জানে কোনোদিন ভাবিছে বাল্বটো কোনে সৃষ্টি কৰিছে যিজনে 1000 টাইম রিসার্চ কৰি নিজৰ নামটো পাহৰি গৈছিলে সেই মানুহজন আজি জগতৰ মানুহবিলাকক পোহৰ দি আছে নাজানে ন কোনোবা জানে এডিসন থমাস হয় তো এই কাৰণে আমি সংসাৰটো গম পাইছো কি হয় এইটো জিঅ' মুকেশ আম্বানীক চিনি পাইছো জিঅ' চিমটো তাৰ হয় জীৱনটো দিয়া কোন হয় আমি সেইজনক চিনি পোৱা নাই আৰু এইকাৰণে আজি আমি বিপদত পৰি আছো মুকেশ আম্বানীটো ৰিচাৰ্জ আজি ফোন কৰিছে মামা তুই এনেকৈ ফোন কৰিবি কাৰণ আমাৰ ৰিচাৰ্জ কালিয়ে শেষ হৈ গ'ল মুকেশ আম্বানীক হাত জোৰ কৰিলেও সি ৰিচাৰ্জ পইচা সোমালেহে কথা পাতিব পাৰে কিন্তু আমাৰ ঈশ্বৰে বিনামূল্যে দিছে তেওঁক কেলে নাজানে কেলে তেওঁৰ পৰা পলাই যাওঁ যিশু কৈছে তুমি মোৰ বিনা একো কৰিব নোৱাৰা সেইকাৰণে আমি তেওঁৰ লগত থাকিলেহে আমি কৰিব পাৰিম
প্ৰেইজ দ্য লৰ্ড। আৰু এইকাৰণে মানুহে জানিব নোখোজে। বাইবেলত কৈছে জিহুৱাক ভয় ৰখাই জ্ঞানৰ আৰম্ভ হয় বুলি কৈছে। আমি ঈশ্বৰক ভয় কৰাৰ দ্বাৰাই আমাৰ জ্ঞানটো আৰম্ভ হয়। কিন্তু মানুহ কি কয়, এতিয়াতো বাচ্চাটো লিখা পঢ়াৰ সময় হয়, এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক কি হৈছে, ঈশ্বৰৰ ওচৰত বহিবলৈ সময় নাই। ঈশ্বৰৰ ওচৰত বহিবলৈ নাই, মানে পাপ কৰিবলৈ সময় আছে, কিন্তু ঈশ্বৰৰ ওচৰত বহিবলৈ প্ৰাৰ্থনা কৰিবলৈ সময় নাই। মোৰ ল'ৰা ছোৱালীবিলাক যেতিয়া প্ৰাৰ্থনা কৰোঁ কেতিয়াবা এটা টোপনি মাৰে। এই 2 দিন মানে হৈছিলে টোপনি মাৰে, আৰু মই কি কওঁ, বাহনি ফালে একজনক পঠাই দিওঁ আৰু একজনক সেইফালে আমাৰ ফিল্ডৰ ফালে পঠাই দিওঁ আৰু লাইট অফ কৰি দিওঁ, প্ৰাৰ্থনা কৰোঁ। যিজনে টোপনি দি আছে তাক খেদাবা। 1 ঘণ্টা 10টা ৰাখিল, 10টা ওলাই দিলে 11টালৈকে তাক প্ৰাৰ্থনা। পাপা তাৰ পিছত প্ৰাৰ্থনা শুনিব, অন্ধকাৰৰ পিছতে প্ৰাৰ্থনা শুনিব, চৈতানক খেদা প্ৰাৰ্থনা শুনিব। আৰু এনেকৈ কৰি কৰি এতিয়া তেওঁবিলাক, পাপা মই চলাম দেই গীৰ্জা, মই কৰিম দেই প্ৰাৰ্থনা, বাইক কয় প্ৰাৰ্থনা কয়, আৰু ৰাতি 11টালৈকে আমি ছুটি হ'ব। ভাল লাগে ন? চিনেমা চাই পেলাই কি দৰকাৰ আছে টাইম পাছ কৰা? ঈশ্বৰৰ লগত সময় কটাওক, কাৰণ তেওঁৰ বিনা আমি কৰিম। জিহুৱাক ভয় কৰাই জ্ঞানৰ আৰম্ভ হয়। আৰু এইকাৰণে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক ভাল জ্ঞানটো ক'ৰ পৰা পাব? কওক, জিহুৱাক ভয় কৰাৰ দ্বাৰাই। আৰু এই ভয় কৰোৱাটো কোনে শিকাব? কাৰ দায়িত্ব হয়? কওক, মোৰ দায়িত্ব হয়। মোৰ দায়িত্ব হয়, কওক মোৰ দায়িত্ব হয়। মই শুনিছোঁ আৰু কালি পাহৰি যাম। কালি পাহৰিব নেকি? কালি পাহৰি নাপাহৰিব দেই। এইকাৰণে আমি ঈশ্বৰক আমি কি কৰিলে, জ্ঞানৰ আৰম্ভ কাৰ পৰা হয়? ঈশ্বৰৰ পৰা। আৰু বাইকতে কৈছে 91 চেপ্টাৰ গীতমালা 16ত কৈছে যে মই তোমাক দীৰ্ঘায়ুৰে তৃপ্ত কৰিম বুলি কৈছে। আমাৰ ল'ৰা ছোৱালী যদি বেছি বয়সত যদি বাঢ়িব লাগে, বেছি দিন জীয়াই থাকিব লাগে, তো ঈশ্বৰৰ লগত লাগি থাকিলেহে পাৰিম। ঈশ্বৰৰ লগত লাগি থাকিলেহে পাৰিম। যদি ঈশ্বৰৰ লগত লাগি নাথাকিম নহয়, কি হ'ল, খাই লিভাৰটা বেয়া হৈ গ'ল, কি হৈ গ'ল, মানুহলৈকে কাজিয়া লাগি কেনে কাজিয়া আহিলো, আমুক জাহাজ মানুহকে মাৰে মৰাই দিল। মানুহৰ জীৱনটো এনেকাই হৈ আছে। বিৰোধী কাজিয়া হিংসা বিৰোধ কেলে বুলি ক'লে আমি বুজি পোৱা নাই যে আমি একেটা ঈশ্বৰৰ সন্তান হয়। আমি একেজনৰ ঈশ্বৰৰ সন্তান আমি বুজি নোপোৱাৰ কাৰণে আজি তোকে দেখতে মন নাই যায়, তোকেও দেখতে মন নাই যাচ্ছে নে, তুই আমার ঘর নাই আর তোর ঘরও আমি আমার নাই যাব। কিন্তু মুরগিকেইটা এখন উপজে চাবচোন, মুরগি কুকুৰাবিলাক পটককে সোমাই যায় মানুহ ঘৰতে। কি বুজিবা? কিন্তু মানৱ জাতিক শৈতানে এনেকুৱা বিভাজন কৰি দিছে মানুহ। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক যদি বেছি জ্ঞান জীয়াই থাকিব লাগে ন, কেৱল ঈশ্বৰৰ নাম। তো আপোনাৰ বাচ্চাটো জীয়াই থকাটো ইচ্ছা কৰে নাই? অভিয়াছলি কৰে আপোনালোকে। ভাই কৈছে ডক্টৰে যেতিয়া 3 মাহ কি ক'লে, এতিয়াই যাব, বাচ্চাটো নাই বুলি ক'লে। এতিয়া তাৰ আনন্দ হৈছে, মোৰ বেটি 3 সাল হৈ গৈছে, 3 বছৰ হৈ গৈছে না, ই আনন্দ কৰে আৰু কয় যে মোৰ বয়সটোও লৈ লো। আমাৰ বুঢ়া বৃদ্ধমানবিলাক আমাৰ নিচিনা বুঢ়ী হৈ যায়, এখানে নাই হ'ব অলপ মানে বয়সত বৃদ্ধি হৈ যায় না, এনেকৈ আশীৰ্বাদ কৰে। মানে আমি জীয়াই থকাটো ইচ্ছা কৰে, কিন্তু আমাৰ ঈশ্বৰে আমাক জীয়াই ৰাখিবলৈ ইচ্ছা কৰে নকৰে। তো ঈশ্বৰৰ লগত লাগি থাকিলে আপুনি ফলৱান হ'ব, ঈশ্বৰৰ লগত থাকিলে আপুনি জ্ঞান আৰু বুদ্ধি পাব, ঈশ্বৰৰ লগত লাগি থাকিলেহে আপুনি ভয় ভক্তি কৰিব পাব। যদি আপুনিয়ে লাগি নাথাকে, তো আপোনাৰ ল'ৰা ছোৱালীক কি শিকাব? কি শিকাব? বেটা চিকৰটা নাই খাবি, মধু চুপাৰি খাবি, মিঠা মিঠা লাগে, হয় নাই? আৰু মই এটা তামোল নহয় ন, এটা স্বৰ্গৰ পৰা নমা গুটি হয়। হয় নে নহয়? এনেকৈ শিকাই ন ল'ৰা ছোৱালীকেইটা, মিঠা চুপাৰি খাবি, এইটো ভাল বস্তু হয়। আপুনি বেয়া হয়, আপোনাৰ বাচ্চাক জানে বেয়া বস্তু নিদিয়ে। তো আমি জানিও কেনে আমি আজি বেয়াবিলাক কৰি আছো ন। সেইকাৰণে আমাৰ দায়িত্ব হয় পুৰস্কাৰক জিলিকাই ৰখাটো। এইটো কেৱল ঈশ্বৰৰ বাক্যৰ দ্বাৰাই। প্ৰেইজ দ্য লৰ্ড। আমি ঈশ্বৰৰ বাক্যৰ দ্বাৰাই আমি নিজৰ পুৰস্কাৰটো সদায় আমি জিলিকাই ৰাখিব লাগে ঈশ্বৰৰ বাক্যৰ দ্বাৰাই। যদি আমি দীৰ্ঘায়ু পাব বিচাৰোঁ ন, তেতিয়াহ'লে কি কৰিব? ঈশ্বৰৰ দ্বাৰাই দিব। সেইকাৰণে ঈশ্বৰে কি ক'লে? লোক 18:16 ক'লে যে ল'ৰা ছোৱালীবিলাকক মোৰ ওচৰত আহিবলৈ দিয়া, তেওঁবিলাকক মোৰ ওচৰত আহিবলৈ কাৰণে বাধা নিদিবা বুলি কৈছে। ঈশ্বৰে বাধা দিয়া নাইতো, ল'ৰা ছোৱালীক বহুত ভাল পায় ঈশ্বৰে। আৰু সেইকাৰণে ঈশ্বৰে মোৰ ওচৰত আহিবলৈ দিয়া, তেওঁবিলাকক বাধা নকৰিবা। ঈশ্বৰবিলাক যেতিয়া বাধা কৰিছিল,
তো এইকাৰণে ল'ৰা ছোৱালী প্ৰত্যেকজন আমি ঈশ্বৰৰ দৃষ্টিতে ল'ৰা ছোৱালী আৰু আমি ঈশ্বৰৰ ওচৰত আহিলে ঈশ্বৰে আমাক বাধা নকৰে আমি আজি নাই আহিবি আজি দোকান বন্ধ হৈ গ'লে এনেকুৱাতো নহয় ঈশ্বৰে প্ৰত্যেকজনক মাতে আহা মই ভাল পাওঁ তোমাক বুজিছালো আৰু এইকাৰণে আমাৰ ল'ৰা ছোৱালী আমি সকলোৱে ঈশ্বৰৰ ওচৰত আহিব লাগে ঈশ্বৰৰ ওচৰত যিজনে নিজৰ জীৱন সমৰ্পণ কৰে ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰে প্ৰেইজ দ্য লৰ্ড আৰু এইকাৰণে আমি সদায় দুখ কৰিব নালাগে আমিতো বহুত দুখীয়া মানুহ হয় আমাৰ নিচিনাতো কেউ নাইকিয়া আমিতো বহুত ছোট মানুহ হয় এনেকৈ আমি দুখ ফিল কৰিব নালাগে ন একটা দিনা একটা মম একদিন একটা মম চিনি পায় না আপোনালোকে মমটো কি কৰিছে মমটো দুখ কৰি আছে এনেকৈ কেউৱে ভাল নাই পায় আনকি কেউৱে ভাল নাই পায় আমি একদম ছোটো মোটো কে ভাল পায় এনেকৈ কণাটাই চব দিন পেলাই ৰাখিছে এনেকৈ কৈ পেলাই মমটো একদিন দুখ কৰি আছে কি কৰি আছে নকওঁ আপোনালোকে কোৱাই কি কৰি আছিলে দুখ কৰি আছে দুখ কৰি আছে ক'ত আছিলে সি মই চুকত কৈছে কেউৱে মৰম নাই কৰে ছোট মোটো মম দেখি কোনে কেউ মৰম নাই কৰিছে সেইকাৰণে পেলাই ৰাখিছে বুলি কৈ পেলাই সি দুখ কৰি আছে যেতিয়া কাৰেণ্ট গুচি গ'ল নহয় গোটেই আন্ধাৰ হৈ গ'ল নহয় তেতিয়া কৈছে মমটা ক'ত আছে মমটো ক'ত আছে আৰু এই মমটোক যেতিয়া ওলাই পেলাই টুকুৰা মমটো যেতিয়া জ্বলাই দিলে নাই গোটেই ৰুমটো পোহৰ কৰি দিলে হয় বহুত সময়তে আপুনি ভাবিব পাৰে মই একো কৰিব নোৱাৰোঁ মোক কোনো ভাল নাপায় মইতো এনেকাই আছোঁ এনেকাই মৰিম কিন্তু আপোনাক এদিন জ্বলাবলৈ কাৰণে আপোনাৰ কাৰণে এটা সময় প্ৰভু ৰাখিছে আৰু আপোনাক বিচাৰি পেলাই তেওঁ ব্যৱহাৰ কৰিব আৰু আজি এই দিনটো হয় প্ৰেইজ দ্য লৰ্ড আপুনি মম হ'ব পাৰে আপুনি শিকাব নোৱাৰিব কিন্তু প্ৰভুৰ লগত লাগি থাকিলে এই প্ৰভুৱে জ্বলাই দিয়াৰ পিছতে আপোনাৰ ৰুমটো যেনেকুৱা পোহৰ হৈ যায় তেনেকৈ আপুনি প্ৰভুৱে আপোনাক সৰুৰ পৰাও প্ৰভু আপোনাক ব্যৱহাৰ কৰিবলৈ জানে সৰু হ'ব পাৰে আপুনি ভাবিব আজিলৈকে মোক কোনো কোৱাই নাই সোধাই নাই একো সন্মানো দিয়া নাই কিন্তু প্ৰভু এটা দিন আছে সেই দিনটোৱে আপোনাক পোহৰ কৰি দিব প্ৰেইজ দ্য লৰ্ড এইকাৰণে আমি দুখ কৰিব নালাগে যে মই সৰু আছোঁ মই একো কৰিব নোৱাৰোঁ প্ৰভুৱে আপোনাৰ কাৰণে এটা পৰিকল্পনা কৰিছে জেৰেমিয়া চেপ্টাৰ 29 ভাৰ্ছ 11 কৈছে মই কৰা পৰিকল্পনা কেৱল মই জানো এইটো অমংগল নহয় এইটো মংগল হ'ব বুলি কৈছে প্ৰেইজ দ্য লৰ্ড তো এইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকৰ জীৱনত কেতিয়া মংগল হ'ব যেতিয়া ঈশ্বৰৰ বাক্য সেইবিলাকে শিকিব ভয় ভক্তি ঈশ্বৰৰ কৰিব তেওঁৰ বাক্যৰ দ্বাৰাই চলিব তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকৰ দীৰ্ঘায়ু হ'ব জ্ঞানেৰে পৰিপূৰ্ণ হ'ব মাতৃ পিতৃক সন্মান কৰিব আৰু ঈশ্বৰৰ দৃষ্টিত আৰু মানুহৰ দৃষ্টিত এইবিলাকে বাঢ়ি বাঢ়ি যাব প্ৰেইজ দ্য লৰ্ড আপুনি এনেকুৱা বাচ্চাটো বনাবলৈ বিচাৰে নে নাহিলে চোৰ বুলি ক'লে কেনেকৈ লাগিব ন আমাৰ বাচ্চাটোক আমি যেতিয়া ভাল বনাব বিচাৰোঁ আমাৰ নিজৰ জ্ঞান আৰু বুদ্ধিত বনাব নোৱাৰিব পাৰোঁ কিন্তু ঈশ্বৰৰ দ্বাৰাই আমি বনাব পাৰোঁ প্ৰেইজ দ্য লৰ্ড ঈশ্বৰৰ দ্বাৰাই বনাব পাৰোঁ কাৰণ ঈশ্বৰৰ বাক্য সত্য আৰু পবিত্ৰ হয় আৰু ইয়াত মিছা নাই যিজনে তেওঁৰ বাক্যক অধ্যয়ন কৰে তেওঁৰ জীৱনত দুখ নাহে বুলি কৈছে তেওঁৰ সদায় ভাল কৰিব তো যদি আপুনি আৰু মই অধ্যয়ন নকৰিম তো আমাৰ ল'ৰা ছোৱালীবিলাকে কেনেকৈ শিকিব প্ৰিয়সকল এইকাৰণে দায়িত্ব হয় আজি হেপী বাৰ্থডে জন্মদিন আজি আপোনালোকৰ দায়িত্বই আপোনাৰ বাচ্চাটোক ঈশ্বৰে দিয়া পুৰস্কাৰ হয় ডক্টৰে যদি দিয়া হ'লেহেঁতেন ডক্টৰে ক'লেহেঁতেন মইতো জানো ময়ে সৃষ্টি কৰিছোঁ তোমাক কৈছোঁ যেতিয়া এইটোৱেই হ'ব কিন্তু ঈশ্বৰে যে পুৰস্কাৰ দিছে এই পুৰস্কাৰটো এইটোও নহয় যে তাই ডাঙৰ হৈ পেলাই বেয়া কাম কৰিব ই ডাঙৰ হৈ ঈশ্বৰৰ কাম কৰিব এনেকুৱা তেওঁক আপুনি বনাওক প্ৰত্যেকজনক ঈশ্বৰৰ মাতৃ পিতৃক ঈশ্বৰে দায়িত্ব দিছে প্ৰেইজ দ্য লৰ্ড মই আজি পুনৰবাৰ আজি জিয়ানাৰ মই যি জন্মদিনৰ মই শুভেচ্ছা জ্ঞাপন কৰি আজি যি ঈশ্বৰে মোক বাক্য দিলে বাক্য মই ইমানতে শেষ কৰি প্ৰভু যীশুৱে প্ৰত্যেকৰ জীৱনত আশীৰ্বাদ কৰি মই ধন্যবাদ দি আছোঁ আৰু পুনৰ মই এই সময় চলাওঁ তাক মই দি